ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত ইকুৱেশ্যন অফ লাইনৰ বিষয়ে পঢ়িছিলোঁ সেই বিষয়খিনিত আমি কেইবাটাও টপিক পঢ়িলোঁ প্ৰথম টপিক আছিলে এইটো এটা গিভেন পইণ্ট আৰু এটা ভেক্টৰৰ লগত পেৰেলেল হ'লে আমি লাইনৰ ইকুৱেশ্যন উলিয়াবলৈ শিকিছিলোঁ তাত আমি দুটা ফৰ্ম পাইছিলোঁ ভেক্টৰ ফৰ্ম আৰু কাৰ্টেছিয়ান ফৰ্মত পাইছিলোঁ নেক্সট ইকুৱেশ্যন অফ এ লাইন পাছিং থ্ৰু টু গিভেন পইণ্ট দুটা পইণ্টৰ মাজেদি যোৱা লাইনৰ ইকুৱেশ্যনো আমি ভেক্টৰ ফৰ্ম আৰু কাৰ্টেছিয়ান ফৰ্মত কি হয় জানিব পাৰিলোঁ তাৰ পিছতে 3 নম্বৰ টপিক পঢ়িছিলোঁ আমি এংগুল বিটুইন টু লাইনছ অৰ্থাৎ দুডাল লাইনৰ এংগুলটো আমি কেনেকৈ উলিয়াব পাৰোঁ তাৰ বিষয়ে পঢ়িছিলোঁ আৰু সেই ক্ষেত্ৰতো লাইন দুডালৰ ইকুৱেশ্যন যদি ভেক্টৰ ফৰ্মত দিয়া থাকে আমি ডট প্ৰডাক্টৰ জৰিয়তে আমি দুইডাল লাইনৰ মাজৰ এংগুলটো আমি উলিয়াইছিলোঁ বা লাইন দুডালৰ ইকুৱেশ্যন যদি কাৰ্টেছিয়ান ফৰ্মত থাকে তেনে ক্ষেত্ৰতো আমি দুইডাল লাইনৰে আমি এংগুলটো উলিয়াবলৈ শিকিছিলোঁ ইয়াৰ পিছতে টেক্সট বুকখনত দিছে এটা টপিক শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন টু লাইনছ আমি দুডাল লাইনৰ অৰ্থাৎ লাইন দুডাল আমাৰ স্পেচত আছে যিহেতু আমি 3 ডাইমেনশ্যনেল জ্যামিতিৰ কথা পঢ়ি আছোঁ গতিকে স্পেচত থকা দুডাল লাইনৰ আমি শ্বৰ্টেষ্ট ডিষ্টেঞ্চ আমি কেনেধৰণেৰে উলিয়াম এতিয়া শ্বৰ্টেষ্ট ডিষ্টেঞ্চ উলিয়াবলৈ হ'লে তাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব যিটো দিছে তোমালোকৰ কিতাপত স্কিউ লাইনছ বুলি কৈছে এতিয়া স্কিউ লাইনছনো কি হয় স্কিউ লাইনছ হৈছে এনে কিছুমান লাইন যিবিলাক লাইন নাইডাৰ পেৰেলেল নৰ ইণ্টাৰচেক্টিং অৰ্থাৎ আমি স্পেচত এনে কিছুমান আমি লাইন পাম যিবিলাক পেৰেলেলো নহয় আৰু ইণ্টাৰচেক্টো নহয় তেনেধৰণৰ লাইনক আমি স্কিউ লাইনছ বুলি ক'ম অৰ্থাৎ আমি যেতিয়া লাইন ড্ৰ কৰোঁ পেপাৰতে হওক বা বৰ্ডতে হওক হয় লাইনডাল পেৰেলেল হ'ব নহ'লে লাইন দুডালে ইণ্টাৰচেক্ট কৰিব এতিয়া আমি স্পেচত আমি লাইন দুডাল পেৰেলেল নোহোৱাকৈ বা ইণ্টাৰচেক্ট নকৰাকৈ আমি আঁকিব ড্ৰ কৰিব পাৰিম জানো নিশ্চয় নোৱাৰোঁ কাৰণ এতিয়া আমি যিহেতু 3 ডাইমেনশ্যনেলৰ কথা পঢ়ি আছোঁ তাৰমানে আমাৰ 3 ডাইমেনশ্যনেল জ্যামিতিত অৰ্থাৎ স্পেচত যদি আমি দুডাল লাইন ড্ৰ কৰিবলৈ হয় তেনে ক্ষেত্ৰত আমি কেনেকৈ দেখাম যে ধৰি ল'লা তোমালোকে এডাল এইখনেই যেনিবা ধৰি ল'লা তোমালোকৰ অভাৰব্ৰিজ এখন ফ্লাইঅভাৰ এতিয়া সেই অভাৰব্ৰিজখনৰ তলত এটা ৰাস্তা গৈছে ধৰি ল'লোঁ মই এইটো ৰাস্তা এতিয়া এই অভাৰব্ৰিজখন আৰু অভাৰব্ৰিজৰ তলত থকা ৰাস্তাটো এই দুইটা আমাৰ পেৰেলেল হ'ব জানো কেতিয়াও নহয় আমি যোনফালে আমি যদি অভাৰব্ৰিজখন যদি এইটো দিশত বা এইটো দিশত আমি যদি বহাই গৈ থাকোঁ বা আমাৰ ৰাস্তাটো কেতিয়াও ৰাস্তা আৰু অভাৰব্ৰিজ আমাৰ ইণ্টাৰচেক্ট নকৰে বা পেৰেলেলো নহয় তেনে ক্ষেত্ৰত আমি এই দুইডাল লাইনক আমি কি বুলি ক'ম স্কিউ লাইনছ বুলি ক'ম আমাৰ এতিয়া এই দুইডাল লাইনৰ আমি দূৰত্ব অৰ্থাৎ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ উলিয়াবগৈ লাগে তাৰ মানে আমি এতিয়া যদি ধৰি ল'লোঁ এই দুইডাল লাইন আমি ধৰি ল'লোঁ পেপাৰতে বা বৰ্ডতে আমি এনেকুৱা ধৰণে আমি ড্ৰ কৰিলোঁ এতিয়া এই দুইডাল লাইনৰ দূৰত্ব যদি আমি উলিয়াবলৈ যাওঁ ধৰি ল'লোঁ মই এইটো আৰু এইটো বিন্দুত সংযোগ কৰিলোঁ নেক্সট আকৌ এটা বিন্দু লৈ আমি এই দুটা বিন্দু লৈ আমি জইন কৰিলোঁ এতিয়া এনে দুটা পইণ্ট ওলাব যি দুটা জইন কৰি ল'ল সেই ডিষ্টেঞ্চটো আমাৰ আটাইতকৈ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ হ'ব তাৰ মানে আমি স্কিউ লাইনছৰ ক্ষেত্ৰত শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো কি হয় যে পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন টু লাইনছ অৰ্থাৎ স্কিউ লাইনছৰ লম্ব দূৰত্বটোৱেই হ'ল আটাইতকৈ চুটি দূৰত্ব অৰ্থাৎ সেইটো হ'ব শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ডেট মিনছ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন টু স্কিউ লাইনছ ইজ দ্য পাৰপেণ্ডিকুলাৰ টু বোথ লাইনছ পাৰপেণ্ডিকুলাৰ লাইনডালেই স্কিউ লাইনছ দুডালৰ আমাৰ ডিষ্টেঞ্চ বুজাব এতিয়া আমাৰ এই টেক্সট বুকত সেই এনেধৰণৰ স্কিউ লাইনছৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো আমি কেনেকৈ উলিয়াম তাৰ বিষয়ে দিছে গতিকে আমি স্কিউ লাইনছৰ ক্ষেত্ৰত যদি ডিষ্টেঞ্চ উলিয়াবলৈ যাওঁ অৰ্থাৎ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ তেনে ক্ষেত্ৰত আমাৰ লাইন দুডাল হয় ভেক্টৰ ফৰ্মত থাকিব নহ'লে কাৰ্টেছিয়ান ফৰ্মত থাকিব যদি আমাৰ লাইন দুডালৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত দিয়া থাকে অৰ্থাৎ আৰ প্ৰথম লাইনডালৰ ইকুৱেশ্যন যদি আৰ ইকুৱেল a1 প্লাছ লেমডা b1 যিটো আমি অলৰেডি পাইছিলোঁ যে লাইনডাল
এটা পইণ্টৰ মাজেদি যায় আৰু এটা বি ভেক্টৰৰ লগত পেৰেলেল হয় বুলি আমি কৈছিলোঁ এতিয়া ইয়াত যেহেতু দুডাল লাইন হৈছে সেইকাৰণে a1 এনেকৈ b1 লিখা হৈছে আৰু সেকেন্ড লাইনডালৰ ইকুৱেশ্যন হ'ল ভেক্টৰ ফৰ্মত a2 প্লাছ মিউ b2 ইয়াত কনষ্টেণ্টটো এটা প্ৰথম লাইনডালৰ ক্ষেত্ৰত লেমডা আৰু সেকেন্ড লাইনডালৰ কেছত আমি মিউ ধৰা হৈছে এই দুডাল হ'ল আমাৰ স্কুল লাইনছৰ ভেক্টৰ ফৰ্মত এতিয়া আমি এই দুইডাল লাইনৰ আমি শৰ্টেষ্ট ডিসটেন্স উলিয়াব পাৰো আৰু শৰ্টেষ্ট ডিসটেন্সটো কেতিয়াবা শৰ্ট ফৰ্মত এনেকৈ লিখা হয় s.d শৰ্টেষ্ট ডিসটেন্স বুজাব এতিয়া আমি শৰ্টেষ্ট ডিসটেন্স আমি কেনেকৈ উলিয়াম মন কৰিবা b1 ভেক্টৰ ক্ৰছ প্ৰডাক্ট উইথ b2 ভেক্টৰ ডট a2 ভেক্টৰ মাইনাছ a1 ভেক্টৰ অৰ্থাৎ b1 আৰু b2 দুইটা ভেক্টৰ আমি ক্ৰছ প্ৰডাক্ট কৰিলত আমি আন এটা ভেক্টৰ পাম তাৰ পাছত a2 আৰু a1 মাইনাছ আমি সাবট্ৰেক্ট কৰিলো তেতিয়াও আমি আন এটা ভেক্টৰ পাম এই দুইটা ভেক্টৰৰ মাজত আমি ডট প্ৰডাক্ট then this product is divided by magnitude of b1 cross b2 আমি এই যেটো পার্ট আমি ডট প্রডাক্ট কৰিলত যেটো ভেক্টৰ পাম তাক আমি ক্ৰছ প্ৰডাক্টৰ অৰ্থাৎ b1 ক্ৰছ b2 ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ ৰিজাল্টৰ ম্যাগনিটিউডে আমি ডিভাইড কৰিম এই ডিভাইড কৰিলত কেতিয়াবা আমাৰ মাইনাস আহিব পাৰে নেগেটিভ ভ্যালু আহিব পাৰে সেই কাৰণে যেহেতু আমাৰ ডিসটেন্স উলিয়াইছো ডিসটেন্স cannot be negative so we can take absolute value modulus আমি লম এই পাৰ্টটো এইটোৱে হ'ল আমাৰ ভেক্টৰ ফৰ্মত যদি লাইন উডালৰ ইকুৱেশ্যন দিয়া থাকে আমি শৰ্টেষ্ট ডিসটেন্স এই ফৰ্মুলাটোৰ জৰিয়তে আমি উলিয়াব পাৰিম তাৰ পাছত আহিলে যদি দুইডাল লাইন আমাৰ কাৰ্টেছিয়ান ফৰ্মত যদি থাকে অৰ্থাৎ কাৰ্টেছিয়ান ফৰ্মটো আমাৰ কি আছিল লাইনডালৰ x - x1 divided by a1 y minus y1 by b1 equal z minus z1 by c1 ইয়াত x1 y1 z1 এ কি ৰিপ্ৰেজেন্ট কৰিছিলে লাইনডাল আমাৰ যেটো পইণ্টৰ মাজেদি যায় তাৰ মানে আমাৰ এই প্ৰথম লাইনডাল x1 y1 আৰু z1 পইণ্টৰ মাজেদি গৈছে আৰু a1 b1 c1 এ ৰিপ্ৰেজেন্ট কৰিছিলে লাইনডালৰ ডাইৰেকচন ৰেচিওস তেনেদৰে আমাৰ এই সেকেন্ড লাইনডাল পাস হৈছে x2 y2 z2 পইণ্টৰ মাজেদি আৰু a2 b2 c2 হৈছে লাইনডালৰ ডাইৰেকচন ৰেচিওস কাৰ্টেছিয়ান ফৰ্মত অৰ্থাৎ এই দুটা ফৰ্মত যদি আমাৰ গিভেন ইকুৱেশ্যন থাকে তেতিয়া আমি সেই লাইন দুডালৰ শৰ্টেষ্ট ডিসটেন্সটো আমি এই ফৰ্মুলাটোৰ জৰিয়তে আমি উলিয়াব পাৰিম এটো মন কৰিবা এৰ ডিটাৰমিনেন্টৰ ভিতৰত এইখিনি পাৰ্ট আছে আৰু এই ডিটাৰমিনেন্ট ভ্যালুটো আমি এই স্কয়াৰ ৰুটৰ ভিতৰত যেটো পাৰ্ট আহিব নাম্বাৰ আহিব সেই নাম্বাৰটো আমি ডিভাইড কৰিম আৰু কেতিয়াবা এই ডিটাৰমিনেন্টৰ ভ্যালুটো নেগেটিভ ভ্যালু আহিব পাৰে গতিকে আমি নেগেটিভ যেহেতু নহয় ডিসটেন্স সেই কাৰণে আমি তাৰ এবসলিউট ভ্যালুটো লম এইটোৱে হ'ল আমাৰ শৰ্টেষ্ট ডিসটেন্স বিটুইন টু লাইনস আৰু এই টপিকটো মোস্ট ইম্পৰ্টেন্ট টপিক তোমালোকৰ ফাইনেল এক্সামত এই টপিকটোৰ পৰা প্ৰায় আমাৰ 4 মাৰ্কছৰ কোৱেশ্চন আমি অহা দেখিবলৈ পাম গতিকে এই দুইটা ফৰ্মে তোমালোকে মনত ৰাখিবা তাৰ পাছত আৰু এটা টপিক দিছে টপিকটো হৈছে ডিসটেন্স বিটুইন প্যাৰেলেল লাইনস আগত এতিয়া আমি যেটো পঢ়িলো হেতু হৈছিলে আমাৰ skew lines তাৰ মানে লাইন দুডাল neither parallel nor intersecting but in this topic we have studied distance between parallel line দুডাল parallel লাইনৰ distance টো আমি উলিয়াবলৈ শিকিম so এতিয়া distance between line বুলি কোৱাৰ লগে লগে আমাৰ দুটা কথা আহি যাব ভেক্টৰ ফৰ্ম বা কাৰ্টেছিয়ান ফৰ্মত গতিকে আমি ধৰি লৈছিলো টু লাইনস are parallel তেনে ক্ষেত্ৰত আমাৰ লাইন দুডাল যদি প্যাৰেলেল হয় মন কৰিবা লাইন দুডাল যদি আমাৰ প্যাৰেলেল হয় তেতিয়া হলে লাইন দুডাল কোপ্লেনাৰ অৰ্থাৎ একেখন সমতলত আমাৰ থাকিব যেটো স্কিউ লাইনছৰ ক্ষেত্ৰত আমি পোৱা নাছিলো যত মই ডেফিনেশনত দিছিলো স্কিউ লাইনছৰ যে স্কিউ লাইনছ নন কোপ্লেনাৰ একেখন প্লেনত নাথাকে যেনেকৈ তোমালোকৰ এই ফিগাৰটো মই কৈছিলো এখন ওভাৰব্ৰিজৰ তলত আমাৰ এটো ৰাস্তা আছে এটা এই দুইখন আমাৰ এডাল যদি তোমালোকে এডাল ওভাৰব্ৰিজখনক যদি এটা লাইন ধৰা আৰু ৰাস্তাটোকো যদি এটা লাইন ধৰা এই দুইটা লাইন আমাৰ কোপ্লেনাৰ হয় জানো একেখন প্লেনত আছে জানো নিশ্চয় নাই গতিকে আমাৰ স্কিউ প্লেনছখিনি একেখন প্লেনত নাথাকে কিন্তু প্যাৰেলেল লাইনস
পেৰেলেল লাইনছ আমাৰ একেখন প্লেনতে থাকে সো কোপ্লেনাৰ ধৰি ললো লাইন দুডালৰ ইকুৱেশ্যন আমাৰ ভেক্টৰ ফৰ্মত এনেধৰণে দিয়া আছে এতিয়া এই ভেক্টৰ ফৰ্ম লিখোতে মন কৰিবা আমাৰ দুইডাল পেৰেলেল লাইনছ গতিকে দুইডাল লাইনৰে ডাইৰেকশ্যনটো আমাৰ একে হ'ব অৰ্থাৎ ইয়াত বি ভেক্টৰটো যিটো পেৰেলেল ভেক্টৰ অৰ্থাৎ এই বি ভেক্টৰৰ লগত ডাইৰেকশ্যনৰ লগতে এই লাইন দুডালৰ ডাইৰেকশ্যন হ'ব তাৰ মানে আমাৰ ইয়াত এই পেৰেলেল ভেক্টৰটো আমাৰ একেটাই হ'ব সেম আগৰ ক্ষেত্ৰত আকৌ আমাৰ কি হৈছিলে লাইন দুডাল বেলেগ বেলেগ আছিলে সেই কাৰণে পেৰেলেল নাছিলে সেই কাৰণে এটো b1 বেলেগ এটা পেৰেলেল ভেক্টৰ b1 ভেক্টৰটো লগত পেৰেলেল হৈছিলে আমাৰ এই লাইনডাল আৰু সেকেন্ড লাইনডাল b2 ভেক্টৰ লগত পেৰেলেল হৈছিলে এই দুইটা b1 আৰু b2 দুইটা বেলেগ বেলেগ ভেক্টৰ কিন্তু ইয়াত আকৌ আমাৰ পেৰেলেল হোৱাৰ কাৰণে ডাইৰেকশ্যন সেম অৰ্থাৎ দুইডাল লাইন এই সেম বি ভেক্টৰৰ লগতে পেৰেলেল হ'ব অৰ্থাৎ বি ভেক্টৰৰ ডাইৰেকশ্যনতে থাকিব আমাৰ দুইডাল লাইনৰ ডাইৰেকশ্যন এতিয়া পেৰেলেল লাইনৰ আমি ডিসটেন্স কেনেকৈ উলিয়াম বি ভেক্টৰ ক্ৰছ প্ৰডাক্ট উইথ a2 a1 a2 a1 কৰিলত যিটো ভেক্টৰ পাম তাৰ লগত আমি বি ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰিম এণ্ড দিছ ৰিজাল্ট ডিভাইডেড বাই মেগনিটিউড অফ বি ভেক্টৰ আৰু এগেইন ইয়াত যদি আমাৰ নিগেটিভ নাম্বাৰ আহে তেতিয়া আমি তাৰ এবছলিউট ভ্যালুটো ল'ম এটোৱে আছিলে আমাৰ এইখিনিৰ আমালকৰ লাষ্ট টপিক আছিলে এটো ডিসটেন্স বিটুইন প্যাৰালেল লাইন ইয়াৰ পাছতে এতিয়ালৈকে আমি বহুত কেইটা টপিক পঢ়িলো এই টপিকখিনিৰ ওপৰতে তোমালোকৰ এক্সাৰসাইজ 11.2 দিছে কিন্তু মই 11.2 ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা তোমালোকৰ সৰু টপিক এটা মই বুজাই দিব লৈছো সেই টপিকটো হৈছে ৰিডাকশন অফ কাৰ্টেছিয়ান ফৰ্ম অফ এ লাইন টু ভেক্টৰ ফৰ্ম এণ্ড ভাইচ ভাৰ্সা তাৰ মানে যদি আমাক ধৰি ললা তোমালোকৰ ইকুৱেশ্যন দুটা কাৰ্টেছিয়ান ফৰ্মত দিয়া আছে তোমাৰ প্ৰয়োজন হ'ল ভেক্টৰ ফৰ্মলৈ নিয়া বা ভেক্টৰ ফৰ্মৰ পৰা আমি কাৰ্টেছিয়ান ফৰ্মলৈ যদি কনভাৰ্ট কৰিব লাগে তেনে ক্ষেত্ৰত আমি কেনেকৈ কনভাৰ্ট কৰিম এটা ফৰ্মৰ পৰা আমাৰ আন এটা ফৰ্মলৈ এতিয়া ধৰি ললো মই প্ৰথমটো কাৰ্টেছিয়ান টু ভেক্টৰ অৰ্থাৎ লাইন দুডাল যদি কাৰ্টেছিয়ান ফৰ্মত থাকে আমি ভেক্টৰলৈ নিব লাগে গতিকে এটা উদাহৰণ লৈ লৈছো মই এক্সাম্পল হিচাপে ধৰি ললো কাৰ্টেছিয়ান ফৰ্মত আমাৰ লাইনডালৰ ইকুৱেশ্যন 2x - 1 divided by 2 equal y equal z plus 3 divided by -1 তাৰ পাছত সেকেন্ড লাইনডাল ললো x - 4 divided by 2 equal y - 1 divided by 1 equal z divided by -1 এই দুইডাল আমাৰ লাইনডালৰ ইকুৱেশ্যন আমাৰ কাৰ্টেছিয়ান ফৰ্মত দিয়া আছে আমি এতিয়া ভেক্টৰ ফৰ্মলৈ আমি কনভাৰ্ট কৰিব লাগে গতিকে ভেক্টৰ ফৰ্মলৈ কনভাৰ্ট কৰিবৰ কাৰণে তোমালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো মনত ৰাখিবা যে ষ্টেণ্ডাৰ্ড ফৰ্মত আমাৰ ভেক্টৰ ইকুৱেশ্যনটো কি আছিলে r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্লাছ লেমডা b ভেক্টৰ ইয়াত মন কৰিবা এই প্ৰতিটো সিম্বলৰ মিনিংটো মনত ৰাখিবা ইয়াত a ভেক্টৰে কি বুজাইছে লাইনডাল পাছ হোৱা পইণ্টৰ পজিশন ভেক্টৰ আৰু b ভেক্টৰটো হৈছে লাইনডালৰ ডাইৰেকশ্যন মানে এই লাইনডাল যিটো ভেক্টৰৰ লগত পেৰেলেল হৈছে সেই এটোৱে বুজাব b ভেক্টৰ এতিয়া আমাৰ এই কাৰ্টেছিয়ান ফৰ্মত যে লাইন দুডাল দিছে ইয়াত আমাৰ 1 আৰু 3 তোমালোকে যদি কাৰ্টেছিয়ান ষ্টেণ্ডাৰ্ড ফৰ্মটো মনত আছে সেই ষ্টেণ্ডাৰ্ড কাৰ্টেছিয়ান ফৰ্মটোৰ লগত যদি আমি তুলনা কৰোঁ তেনে ক্ষেত্ৰত অৰ্থাৎ কাৰ্টেছিয়ান ফৰ্মত আমাৰ কি আছিলে ষ্টেণ্ডাৰ্ড ফৰ্মটো যে x - x1 divided by a y - y1 divided by b z - z1 divided by c এইটো আছিলে আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ কাৰ্টেছিয়ান ইকুৱেশ্যন এতিয়া আমি প্ৰথম ইকুৱেশ্যনটো যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত কম্পেয়াৰ কৰোঁ এটা আমাৰ গিভেন ইকুৱেশ্যনটো ষ্টেণ্ডাৰ্ড ফৰ্মত নাই মন কৰিবা ইয়াত x y z ৰ কোফিচিয়েণ্ট 1 কিন্তু আমাৰ ফাৰ্ষ্ট পাৰ্টটোৰ x ৰ কোফিচিয়েণ্ট কি হৈ আছে 2 হৈ আছে
গতিকে আমি প্ৰথম ইকুৱেশ্যনটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মলৈ আমি কনভাৰ্ট কৰিব লাগিব গতিকে প্ৰথম ইকুৱেশ্যনটো কনভাৰ্ট কৰি লওঁ ষ্টেণ্ডাৰ্ড ফৰ্মত কি হ'ব চোৱা আমি কি কৰিব লাগিব দুইটা টাৰ্মৰ পৰা 2 এটা কমন ললোঁ 2 এটা কমন ললন x minus 1/2 x minus 1/2 এটো আমি 2 টো কমন ললো আৰু এফালে 2 নেক্সট a পাৰ্টটো এতিয়া y পাৰ্টটো মন কৰা এটুক আমি a ফৰ্মটোত আমি কেনেকৈ লিখিব পাৰিম y minus 0 divided by 1 আলটিমেটলি এটো কৰিলে কি হ'ব y এ হ'ব গতিকে আমি y a ফৰ্মটোত আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি ললো তাৰ পাছত আহিলে a পাৰ্টটো z minus z1 টো কি হ'ব 0 divided by minus 1 এতিয়া আমি আৰু অলপ মিলাই লওঁ এটো x minus 1/2 এটো 2 টো আনিলে 1 y minus 0 1 z minus 0 divided by 1 এটো হল আমাৰ প্ৰথম ইকুৱেশ্যনটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মলৈ আমাৰ কনভাৰ্ট হল তাৰ পাছত সেকেন্ড ইকুৱেশ্যনটো আমাৰ দিছে x minus 4 divided by 2 y minus 1 divided by 1 আৰু z সৰি এটো আমাৰ ফাৰ্স্ট ইকুৱেশ্যনটো এটো আছিল এটো অকমান গণ্ডগোল অকমান খেলিমেলি হল লিখাত মন কৰিবা এটো প্ৰথম ইকুৱেশ্যনটো আমি দি আছো এটো ফাৰ্স্ট ইকুৱেশ্যন এটো সেকেন্ড ইকুৱেশ্যন আমি ফাৰ্স্ট ইকুৱেশ্যনটো ষ্টেণ্ডাৰ্ড ফৰ্মলৈ কনভাৰ্ট কৰিছিলো y পাৰ্টটো নিলন y minus 0/1 এটো পাৰ্ট ঠিকে আছিল z +3 আছিল মন কৰিবা ইয়াত আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত -1 আছে কিন্তু ইয়াত +3 আছে গতিকে আমি কেনেকৈ লিখিব পাৰো যে z minus -3 মাইনাসে মাইনাসে তোমাৰ z প্লাস তাৰ মানে a পাৰ্টটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত মিলাই ললো সো আমি তেতিয়া হলে এইখিনি হ'ব z minus -3 আৰু এটো -1 এটা সেকেন্ড ইকুৱেশ্যনটো দিছিলে x minus 4/2 y minus 1/1 আৰু z minus 0 divided by -1 এটো আমাৰ ফাৰ্স্ট ইকুৱেশ্যন আৰু এটো সেকেন্ড লাইনডালৰ ইকুৱেশ্যন দুইটা লাইনৰ ইকুৱেশ্যনটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত কমপ্লিটলি এক্সপ্ৰেছ হৈ আছে এতিয়া আমাৰ কম্পেয়াৰ কৰিলে কি হ'ব ইয়ান x1 1/2 y1 টো 0 আৰু z1 টো হ'ব -3 তাৰ পাছত সেকেন্ড লাইনডালৰ পৰা আমাৰ কি আহিব x2 হৈছে 4 y2 হৈছে 1 আৰু z2 হৈছে 0 তাৰ পাছত a b c কি বুজাইছিলে ডাইৰেকশন ৰেশিওস গতিকে এইকিটা হল a1 1 b1 to 1 আৰু c1 to -1 নেক্সট সেকেন্ড লাইনডালৰ ডাইৰেকশন ৰেশিওস হ'ব a2 2 b2 1 আৰু c2 হল -1 এটো প্ৰথম লাইনডালৰ ডাইৰেকশন ৰেশিওস আৰু এইকিটা হল আমাৰ সেকেন্ড লাইনডালৰ ডাইৰেকশন ৰেশিওস এতিয়া আমি ভেক্টৰ ফৰ্মত আমি কনভাৰ্ট কৰিব লাগে সো ইন ভেক্টৰ ফৰ্মত আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিল যে r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্লাস ল্যামডা b ভেক্টৰ গতিকে আমাৰ প্ৰথম লাইনডালৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত কি আহিব যে r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্ৰথমটো আহিব প্ৰথম লাইনডালৰ অৰ্থাৎ a1 ভেক্টৰ প্লাস ল্যামডা b1 ভেক্টৰ এতিয়া a1 মানে হৈছে প্ৰথম লাইনডাল যোনটো পইণ্টৰ মাজেদি যায় তাৰ পজিশন ভেক্টৰ প্ৰথম লাইনডালৰ কোঅৰ্ডিনেট হৈছে এইকিটা এতিয়া ইয়াৰ পৰা আমাৰ
এই পইণ্টটোৰ আমি পজিশ্যন ভেক্টৰ লিখিব পাৰোঁ কেনেকৈ যে হাফ I1 কেপ প্লাছ 0 j কেপ প্লাছ -3 k কেপ প্লাছ লেমডা B1 অৰ্থাৎ পেৰেলেল ভেক্টৰটো আমি সেইটো কেনেকৈ পাম এই ডাইৰেকশ্যন ৰেচিঅ' কিটাৰ জৰিয়তে এতিয়া B1 ভেক্টৰটো হ'ব I কেপ প্লাছ j কেপ মাইনাছ k কেপ এতিয়া এইটো অলপ সজাই লিখোঁ প্লাছ 1/2 I কেপ এইটো পাৰ্ট 0 মাইনাছ 3 k কেপ প্লাছ লেমডা ইনটু I কেপ প্লাছ j কেপ মাইনাছ k কেপ এইটো হ'ল আমাৰ প্ৰথম লাইনডালৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত তাৰ পাছত আহিলে আমাৰ সেকেন্ড লাইনডালৰ ইকুৱেশ্যন আমি ল'ব লাগে সেকেন্ড লাইনডালৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত হ'ব a2 ভেক্টৰ প্লাছ লেমডা b2 ভেক্টৰ এতিয়া a2 বুজাব সেকেন্ড লাইনডাল কোনটো পইণ্টৰ মাজেদি গৈছে সেই পইণ্টৰ পজিশ্যন ভেক্টৰ এতিয়া সেকেন্ড লাইনডালৰ পজিশ্যন স্থানাংক কিটা হৈছে এই কিটা গতিকে ইয়াৰ পৰা আমি a2 ভেক্টৰ অৰ্থাৎ পজিশ্যন ভেক্টৰটো ল'ব পাৰো যে 4i কেপ প্লাছ 1 j কেপ প্লাছ 0 k কেপ z2 মান 0 প্লাছ লেমডা b2 ভেক্টৰ মানে সেকেন্ড লাইনডাল যি ভেক্টৰ লগত পেৰেলেল হৈছে এতিয়া সেকেন্ড লাইনডালৰ এই দুটা হৈছে ডাইৰেকশ্যন ৰেচিঅ'ছ এতিয়া এই ডাইৰেকশ্যন ৰেচিঅ'টো লৈ আমি এই b2 পেৰেলেল ভেক্টৰটো আমি ল'ব পাৰো গতিকে b2 ভেক্টৰৰ কম্পোনেন্ট ফৰ্মত হ'ব 2i কেপ প্লাছ 1 j কেপ মাইনাছ k কেপ সো এটো আমি অলপ সজাই লিখিলে হ'ব 4i কেপ প্লাছ j কেপ প্লাছ লেমডা ইনটু হোল ব্ৰেকেট 2i কেপ প্লাছ j কেপ মাইনাছ k কেপ এটো হ'ল আমাৰ a2 ভেক্টৰ আৰু এটো b2 ভেক্টৰ ঠিক তেনেকৈ আমাৰ 1 নম্বৰ লাইনডালৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত এটো a1 ভেক্টৰটো আৰু এটো b1 ভেক্টৰ এনে ধৰণৰে আমি এটা কাৰ্টেছিয়ান ইকুৱেশ্যনৰ যদি দিয়া থাকে আমাৰ ইকুৱেশ্যন কিটা আমি তাক ভেক্টৰ ফৰ্মলে কনভাৰ্ট কৰি ল'ব পাৰোঁ আৰু কনভাৰ্ট কৰাৰ আগতে তোমালোকে গিভেন ইকুৱেশ্যন দুটা ষ্টেণ্ডাৰ্ড ফৰ্মত আমাৰ কমপ্লিটলি এক্সপ্ৰেছ হৈ আছে নে নাই সেই কথাটো লক্ষ্য কৰিবা যদি আমাৰ এক্সপ্ৰেছ হৈ নাথাকে তেতিয়া হলে আমি দুইটাকে আমি ষ্টেণ্ডাৰ্ড ফৰ্মত পুনৰ সজাই ল'ব লাগিব এতিয়া আমি চাওঁ হা ভেক্টৰ ফৰ্মৰ পৰা কাৰ্টেছিয়ান ফৰ্মলৈ আমি কেনেকৈ নিব পাৰোঁ গতিকে তাৰ কাৰণেও আমি দুটা ইকুৱেশ্যন লৈ লওঁ ভেক্টৰ ফৰ্মত লওঁ ধৰি ললা এটা ভেক্টৰ দিছে r ভেক্টৰ ইকুৱেল টু i কেপ প্লাছ 2j কেপ মাইনাছ k কেপ প্লাছ লেমডা ইনটু i কেপ মাইনাছ 4k কেপ তাৰ পাছত সেকেন্ড লাইনডালৰ ইকুৱেশ্যন দিছে ধৰি ললো 3i কেপ প্লাছ j কেপ প্লাছ k কেপ প্লাছ লেমডা ইনটু i কেপ প্লাছ j কেপ প্লাছ 4k কেপ এতিয়া ভেক্টৰ ফৰ্মত আমাৰ এই দুটা আছে এতিয়া ভেক্টৰ ফৰ্মৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো তোমালোকে মনলৈ আনিবা এইটো আছিল আমাৰ ভেক্টৰ ফৰ্মত ষ্টেণ্ডাৰ্ড ইকুৱেশ্যনটো এতিয়া এই ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ লগত আমাৰ গিভেন ইকুৱেশ্যন কিটা যদি আমি কম্পেয়াৰ কৰো তেতিয়া আমি কি দেখা পাম এটো হ'ল a1 ভেক্টৰ আৰু এটো b1 আৰু এটো a2 ভেক্টৰ আৰু এটো b2 ভেক্টৰ ইয়াত আমাৰ কম্পেয়াৰ কৰিলে হ'ব a1 ভেক্টৰটো i কেপ 2j কেপ মাইনাছ k কেপ এটো হ'ল a2 ভেক্টৰ 3i কেপ প্লাছ j কেপ প্লাছ k কেপ তাৰ পাছত প্ৰথম ইকুৱেশ্যনৰ প্যাৰেলেল ভেক্টৰ এটো b1 ভেক্টৰ হ'ব i কেপ মাইনাছ 4k কেপ নেক্সট সেকেন্ড লাইনডালৰ প্যাৰেলেল ভেক্টৰ অৰ্থাৎ b2 ভেক্টৰটো এটো লিখিব পাৰিম i কেপ j কেপ প্লাছ 4k কেপ এতিয়া মন কৰিবা আমাৰ প্ৰথম লাইনডাল
যোৱা পইণ্টটো আমি উলিয়াই ল'ম যে ফাৰ্ষ্ট লাইন passes through এতিয়া আমাৰ প্ৰথম লাইনডাল আমাৰ কোনটো পইণ্টৰ মাজেদি যাব a1 টো আমাৰ কি বুজায় লাইনডাল পাছ হোৱা পইণ্টৰ পজিশ্যন ভেক্টৰ এতিয়া পইণ্টটো আমি কেনেকৈ উলিয়াম মন কৰিবা i কেপৰ কোফিচিয়েন্ট 1 অৰ্থাৎ x ৰ কোঅৰ্ডিনেট 1 j কেপৰ কোফিচিয়েন্ট 2 আৰু k কেপৰ কোফিচিয়েন্ট -1 তাৰ মানে প্ৰথম লাইনডাল আমাৰ 1 2 আৰু -1 a পইণ্টৰ মাজেদি যাব তাৰ পাছত আকৌ ডাইৰেকশন ৰেচিঅ'ছ অফ ফাৰ্ষ্ট লাইন প্ৰথম লাইনডালৰ ডাইৰেকশন ৰেচিঅ'ছ তাৰ মানে a1 b1 আকৌ c1 এতিয়া মন কৰিবা আমি কেনেকৈ পাম ডাইৰেকশন ৰেচিঅ'ছ কিটা প্যাৰেলেল ভেক্টৰটো আছিল এটো ভেক্টৰ প্ৰথম লাইনডালৰ ইয়াৰ পৰাই আমি ডাইৰেকশন ৰেচিঅ' কিটা পাম a1 টো হ'ব i1 ৰ কোফিচিয়েন্ট যেটো হৈছে 1 এতিয়া নেক্সট b1 টো হ'ব j কেপৰ কোফিচিয়েন্ট ইয়াটো j পাৰ্টটো 0 গতিকে b1 0 নেক্সট c1 টো হ'ব k কেপৰ কোফিচিয়েন্ট অৰ্থাৎ -4 তাৰ মানে প্ৰথম লাইনডালৰ ডাইৰেকশন ৰেচিঅ'ছ আমি কি পালো 1 0 and -4 এতিয়া আহিম আমি এতিয়া সেকেন্ড লাইনডাল second line passes through কোনটো পইণ্টৰ মাজেদি যাব হেতু আমি আমাক লাগে এটা সেকেন্ড লাইনডালৰ পজিশন ভেক্টৰ a2 ভেক্টৰ এতিয়া a ভেক্টৰটো হৈছে সেকেন্ড লাইনডাল পাৰ হোৱা পইণ্টৰ পজিশন ভেক্টৰ গতিকে পইণ্টটো আমি পাম 3 ইয়াৰ কোফিচিয়েন্ট 1 k কেপৰ কোফিচিয়েন্ট 1 3 1 1 a পইণ্টৰ মাজেদি যাব এতিয়া আহিলে ডাইৰেকশন ৰেচিঅ'ছ অফ সেকেন্ড লাইন a2 b2 আৰু c2 এতিয়া ডাইৰেকশন ৰেচিঅ'ছ কিটা আমি কৰ পৰা পাম এই b2 অৰ্থাৎ প্যাৰেলেল ভেক্টৰটোৰ পৰা পাম i কেপৰ কোফিচিয়েন্ট 1 j কেপৰ কোফিচিয়েন্ট 1 আৰু k কেপৰ কোফিচিয়েন্ট 4 1 1 4 এইকেইটা হৈছে আমাৰ সেকেন্ড লাইনডালৰ ডাইৰেকশন ৰেচিঅ'ছ কাৰণ আমি এইকেইটা কেলে উলিয়াই ললো কাৰণ আমি কাৰ্টেছিয়ান ফৰ্মত আমাৰ এনেকৈ আছিল x - x1 ডিভাইডেড বাই a y - y1 ডিভাইডেড বাই b আকৌ z - z1 ডিভাইডেড বাই c x1 y1 z1 পইণ্টৰ কোঅৰ্ডিনেট কিটা লাগিব আৰু a b c ডাইৰেকশন ৰেচিঅ'ছ কিটা লাগিব হে কাৰণে আমি উলিয়াই ললো আৰু মন কৰিবা তোমালোকে আৰু মনটো ৰাখিবা যে এই যেটো a1 ভেক্টৰটোৰ পৰাই আমি লাইনডাল পাস হোৱা পইণ্টটো পাম আৰু যেটো b ভেক্টৰ মানে প্যাৰেলেল ভেক্টৰ তাৰ পৰা আমি লাইনডালৰ ডাইৰেকশন ৰেচিঅ' পাম এতিয়া কাৰ্টেছিয়ান ফৰ্মত লাইন দুডাল আমি উলিয়াব পাৰিম সো x প্ৰথম লাইনডাল উলিয়াবলৈ লৈছো x - x1 1 অৰ্থাৎ পাস হোৱা পইণ্টৰ কোঅৰ্ডিনেট কিটা 1 ডিভাইডেড বাই ডাইৰেকশন ৰেচিঅ' প্ৰথম লাইনডালৰ ডাইৰেকশন ৰেচিঅ' 1 ইকুৱেল y - y1 অৰ্থাৎ 2 ডিভাইডেড বাই b1 টো 0 ইকুৱেল z - z1 এটো -1 মাইনাসে মাইনাসে তেতিয়া প্লাস হ'ব কাৰণ z1 টো ইয়াত -1 আৰু অৰিজিনেলি ফৰ্মুলাটোত মাইনাস আছিল সো মাইনাসে মাইনাসে প্লাস অৰ্থাৎ z1 + 1 ডিভাইডেড বাই -4 এটো আমাৰ প্ৰথম লাইনডালৰ ইকুৱেশ্যন নেক্সট সেকেন্ড লাইনডালৰ ইকুৱেশ্যন আহিব x এটো x2 y2 z2 3 আৰু একিটা a2 b2 c2 1 y - y2 1 ডিভাইডেড বাই b2 1 well z - z2 হৈছে 1 ডিভাইডেড বাই c2 4 এয়া হল আমাৰ এই যিকিটা আমাৰ ইকুৱেশ্যন দিছিলে ভেক্টৰ ফৰ্মত তাক আমি কাৰ্টেছিয়ান ফৰ্মলৈ আমি ৰিডিউস কৰিলো এনে ধৰণৰে তোমালোকে এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ তোমালোকে নিব পাৰিবা আৰু এই কথাখিনিও তোমালোকৰ এক্সাৰসাইজত আমাৰ ব্যৱহাৰো হ'ব পাৰে বহুতখিনি কথা
গতিকে এই বিষয়খিনিৰ অৰ্থাৎ ইকুৱেশ্যন অফ লাইনৰ আমাৰ এইখিনিয়ে টপিক আছিলে ইয়াৰ ওপৰতে আমাৰ এক্সাৰসাইজ 11.2 দিছে আমি নেক্সট ভিডিঅ'ত আমি এই এক্সাৰসাইজটো ষ্টাৰ্ট কৰিম